নমস্কাৰ টাইম ফৰ আছাম নামৰ চেনেলটোৰ জৰিয়তে মই আশিক আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। এই মুহূৰ্তত আহি পৰিছে আপোনালোকৰ বাবে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰ, লগতে ভিডিঅ'টোত এটা লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ খবৰকেইটা আৰম্ভ কৰক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যত ৰাজহুৱা বন্ধৰ ঘোষণা। হয় বন্ধু বান্ধৱীসকল, ৰাজ্যত এইবাৰ ৰাজহুৱা বন্ধৰ ঘোষণা কৰিছে। লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণৰ বাবে এই বন্ধৰ ঘোষণা। 19 এপ্ৰিল, 26 এপ্ৰিল আৰু 7 মেত বন্ধৰ ঘোষণা। 19 এপ্ৰিলত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰত বন্ধৰ ঘোষণা কৰিছে। লগতে ডিব্ৰুগড় আৰু যোৰহাটতো 19 এপ্ৰিলত বন্ধৰ ঘোষণা। 26 এপ্ৰিলত দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জত বন্ধৰ ঘোষণা। শিলচৰ আৰু নগাঁৱতো 26 এপ্ৰিলত ৰাজহুৱা বন্ধ। 7 মেত কোকৰাঝাৰ, ধুবুৰী, বৰপেটা, গুৱাহাটী ৰাজহুৱা বন্ধ। লগতে আজিৰ পৰৱৰ্তী খবৰ, যান বাহন চালকসকলৰ বাবে আহিছে এটা সুখবৰ। হয় বন্ধু বান্ধৱীসকল, এইবাৰ চালকৰ বাবে আহিছে এটা সুখবৰ। টোল টেক্সক লৈ ডাঙৰ খবৰ। পৰিবহণ মন্ত্ৰালয় আৰু NHAI কৰিলে স্পষ্ট। দেশৰ যান বাহন চালকসকলৰ বাবে ডাঙৰ খবৰ। পথ পৰিবহণ মন্ত্ৰালয়ে কৈছে যে বৰ্তমান দেশত টোল টেক্সৰ কোনো সাল সলনি কৰা নহয়। মন্ত্ৰালয়ৰ ফালৰ পৰা কোৱা হৈছে যে এতিয়া টোল টেক্স সংশোধন কৰা নহয়। মন্ত্ৰালয়ে ইয়াৰ বাবে নিৰ্বাচন আয়োগৰ দোহাই দি কয় যে নিৰ্বাচন টোলৰ পুৰণি হাৰেই বাহাল থাকিব। বৰ্তমান টোল টেক্সক লৈ মন্ত্ৰালয়ে NHAI আৰু PIBয়ে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই, কিন্তু তেওঁলোকৰ ফালৰ পৰা নিশ্চিতভাৱে কোৱা হৈছে যে এতিয়া টোল টেক্সৰ হাৰ কোনো সংশোধন কৰা নহয় আৰু পুৰণি হাৰেই বাহাল থাকিব। ইয়াৰ পূৰ্বে খবৰ ওলাইছিল যে দেশত 1 এপ্ৰিলৰ পৰা ৰাজধানীত টোল টেক্সৰ নতুন হাৰ কাৰ্যকৰী হ'ব। লগতে আজিৰ পৰৱৰ্তী খবৰ, গৌৰৱ গগৈৰ লগত প্ৰচাৰ কৰা সকলোৱে বিজেপিত যোগদান কৰি আছে আৰু কৰিব। এইদৰে এবাৰ ডাঙৰ মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। হয় বন্ধু বান্ধৱীসকল, এইবাৰ মন্ত্ৰী পীযুষ হাজৰিকাই ডাঙৰ মন্তব্য কৰিছে। গৌৰৱ গগৈৰ লগত প্ৰচাৰ কৰা সকলোৱে বিজেপিত যোগদান কৰি আছে আৰু কৰিব। যোৰহাট লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তপন গগৈৰ হৈ সোমবাৰে বহুকেইখন নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকা। নাজিৰাৰ পৰা আহি লাহোৱাটিঙৰ বৰুৱা আলি, হালুৱাটিং বজাৰ আৰু আমগুৰিৰ বৰবাম চাহ বাগিচাত মুঠ 3খনকৈ সভাত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকাই। প্ৰতিকূল বতৰৰ মাজতে ভোটাৰসকলৰ বহুল উপস্থিতিৰ প্ৰতিশ্ৰুতিৰ মালিতা পৰিলক্ষিত হল যোৰহাট লোকসভা সমষ্টিৰ মুখ্য নিৰ্বাচনী প্ৰচাৰজনৰ ভাষণত। তেওঁ কয়, অসমত কোনো বিৰোধী ঐক্য নাই। সিফাগৰ সমষ্টিত বিজেপিৰ লিড ল'ব। গৌৰৱ গগৈৰ লগত প্ৰচাৰ কৰা সকলে বিজেপিত যোগদান কৰি আছে আৰু কৰিব। যে কাৰো লগত সম্বন্ধই নাৰাখে, বিৰোধীৰ কোনো ঐক্য মঞ্চ নাই। সাংবাদিকৰ সৈতে হোৱা সাক্ষাতত এনেদৰে মন্তব্য আগবঢ়ায় মন্ত্ৰী পীযুষ হাজৰিকাই।